নেতাজী জন্ম জয়ন্তী উপলক্ষে আপোনালোকক মই আমাৰ নেতাজী এই অনুষ্ঠান যুৱ মঞ্চৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈয়ে আজিৰ দিনটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে নহয়, গোটেই বিশ্বৰ কাৰণে এটা গৌৰৱৰ দিন। কাৰণ এই দিনটোতেই আমাৰ অন্যতম স্বাধীনতা সংগ্ৰামী পুৰোধা ব্যক্তি নেতাজীৰ জন্ম হৈছিল। আৰু নেতাজীৰ জন্ম কাহিনী আৰু জন্ম কাহিনী নহয়, তেওঁৰ জীৱন কাহিনী অতি বিস্ময়কৰ, ৰোমাঞ্চকৰ। তেওঁৰ যিবিলাক কীৰ্তি ছাত্ৰ অৱস্থাৰ পৰা মানে মৃত্যুলৈকে তেওঁ প্ৰতিটো পদক্ষেপত এনেকুৱাভাৱে কাম কৰিছিল যিটো ৰোমাঞ্চকৰ, বিস্ময়কৰ। তেওঁৰ ছাত্ৰ অৱস্থাৰ কথাই কওক, সামাজিক অৱস্থাৰ কথা কওক, ৰাজনৈতিক অৱস্থাৰ কথা কওক, যিকোনো ক্ষেত্ৰতে ক'বলৈ গ'লে তেওঁ মানুহজন আছিল বেলেগ। আৰু তেওঁ ত্যাগী মানুহ আছিল, সাহসী মানুহ আছিল, বিপ্লৱী মানুহ আছিল, জাতীয় বীৰ তেওঁ। এনেকৈ ভাৰতবৰ্ষই বা ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰ যিটো মানে ভাৰত ৰত্ন মানে দিছিল, তেওঁৰ পৰিয়ালে কিন্তু সেইটো গ্ৰহণ কৰা নাছিল। কাৰণ তেওঁৰ দেউতা বেলেগ আছিল, তেওঁৰ পৰিয়ালটো অলপ বেলেগ ধৰণৰ আছিল, অন্যটো নানাটো অলপ বেলেগ। আৰু নেতাজী বাস্তৱিকতে এগৰাকী অতি দূৰদৰ্শী পৰায়ণ ব্যক্তি আছিল, যিয়ে মানে সকলোবিলাক জানিছিল যে ভৱিষ্যতত কি হ'ব। এনেকৈ তেওঁ ভৱিষ্যতৰ ভাৰতৰ কাৰণে, স্বাধীন ভাৰতৰ কাৰণেও তেওঁ পৰিকল্পনা যুগুত কৰিছিল। হয়তো তেওঁ যদি জীয়াই থাকিলে হয়, সেই পৰিকল্পনাৰে যদি ভাৰতবৰ্ষ গঢ়িলেহেঁতেন, তেনেহ'লে হয়তো ভাৰতবৰ্ষ এখন বেলেগ ধৰণৰ ৰাষ্ট্ৰ হ'লহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য, আজি আমাৰ উদযাপনত আছে, আমি সদ্যহতে আমাৰ জাতীয় পতাকা উত্তোলন কৰিলোঁ, তাৰপিছত বন্তি প্ৰজ্বলন কৰিলোঁ, তাৰপিছত ইফালে আমাৰ নেক্সট প্ৰগ্ৰাম আছে নেতাজীৰ যিটো জন্ম হ'ব, 12টা 15 সেই জন্ম ঘোষণা হ'ব, তাৰ জন্ম মুহূৰ্ত ঘোষণা হ'ব। তাৰ আগত কিছু আমি বক্তব্য আমি শুনিম, আমাৰ যিসকল আমাৰ আছে, কবিতা আবৃত্তি হ'ব। আৰু সন্ধিয়াৰ যিটো কাৰ্যসূচী, সেইটো এটা ক'বলৈ গ'লে বৰ্ণাঢ্য কাৰ্যসূচী আমি ৰাখিছোঁ। সন্ধিয়াৰ কাৰ্যসূচীত আমাৰ যিবিলাক অতিথি শিল্পী সেইসকলে ইয়াত অংশগ্ৰহণ কৰিব। আৰু যি মানে আমাৰ মানে সাংস্কৃতিক সন্ধিয়াৰ দ্বাৰাই যাতে আমাৰ নেতাজীক আমি পোহৰলৈ আনিব পাৰোঁ। আৰু তাৰ মাজতে আমাৰ বিশিষ্ট এগৰাকী আমাৰ ব্যক্তি, আমাৰে লগৰ, আমাৰে কমিটি সুভাষ চৰকাৰ, তেওঁ আমাৰ যাদু মানে প্ৰদৰ্শন কৰিব। এইটো আমাৰ এটা মানে ক'বলগীয়া কথা। গতিকে প্ৰায় ৰাতি 10-10:30 আমাৰ কাৰ্যসূচী চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।